জয় জুবিনদা। জুবিনদাৰ দেহাৱসান ঘটা ইতিমধ্যে 2-3 দিন পাৰ হ'ল আৰু সৰু সজাই জুবিনদাৰ নশ্বৰ দেহ আজিৰ দিনটোৰ কাৰণে ৰখা হৈছে। কাইলৈ জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে। আৰু এতিয়া মই আছোঁ এইফালে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প মানে সৰু সজাইত, আৰু এতিয়া ভিতৰলৈ যাম। আৰু আজিও জুবিনদাৰ অগণন গুণমুগ্ধ অগণন অনুৰাগী আহি আছে। এইফালে যদি চাই জুবিনদাৰ অগণন অনুৰাগী আহি আছে আৰু জুবিনদাক শেষবাৰৰ কাৰণে দৰ্শন কৰিবলৈ ভিতৰলৈ গৈ আছে। আৰু এতিয়া মই ভাবিছোঁ ময়ো এবাৰ যাই জুবিনদাৰ সেই পাৰ্থিৱ শৰীৰটোক দৰ্শন কৰি লওঁ। আৰু জুবিনদাকটো আৰু দেখাই নাপাওঁ। যেতিয়া জুবিনদা পঞ্চভূতত বিলীন হৈ যাব তেতিয়া জুবিনদা আমাৰ কাৰণে স্মৃতি হৈ ৰৈ যাব। আৰু তেওঁৰ এই পাৰ্থিৱ শৰীৰটোক এবাৰ দৰ্শন কৰি আহোঁ। আৰু এইফালে যদি চাই অনবৰত এনেদৰে পানী জুবিনদাৰ অনুৰাগীসকলক বিতৰণ কৰি থকা হৈছে। আৰু পানীৰ মুঠতে কোনো অভাৱ নাই ইয়াতে। আৰু এইফালে চাওক জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু কেৱল জুবিনদাৰ অনুৰাগীসকলে এনেদৰে জুবিনদাক ফুলাম গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এইটো হ'ল অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্ট কমপ্লেক্স। এতিয়া ভিতৰলৈ যাওঁ। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। ইয়াতে যদি চাই জুবিনদাৰ ফটোবিলাক সৰু সজাই ষ্টেডিয়ামটো মানে ভৰি আছে। এফালে যিফালে যায় সিফালে বিভিন্ন সময়ৰ জুবিনদাৰ ফটোবিলাক দেখিবলৈ পাব। এয়া দেউতাকৰ সৈতে জুবিনদা শিশুকালৰ। এইফালে যদি চাই মাতৃ আৰু ভগ্নী জংকীৰ সৈতে জুবিনদা মানে বিভিন্ন ধৰণৰ ফটোৰে সৰু সজাই ষ্টেডিয়ামটো জিলিকি আছে। আৰু এতিয়া অগণন গুণমুগ্ধ আহি আছে। এফালে আহি আছে গৈ আছে, আহি আছে গৈ আছে। এতিয়া আমিও ভিতৰলৈ যাব খুজিছোঁ আৰু ভিতৰলৈ এতিয়া গৈ আছোঁ। আৰু চাৰিওফালে কেৱল জুবিনদাৰ ফটো। আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। এইফালে মোৰ লগত সীমান্ত আছে। আৰু চাওক কিমান মানুহ আহি আছে গৈ আছে, আহি আছে গৈ আছে। মানুহৰ কোনো হিচাপ নাই। কিন্তু যোৱাকালিতকৈ আজি অলপ মানুহৰ পৰিমাণটো বহুত কম আছে। আৰু এতিয়া জুবিনদাক দৰ্শন কৰিবৰ কাৰণে দীঘলীয়া লাইনত শাৰী পাতি গৈ আছোঁ। আৰু লাহে লাহে মানুহৰ সংখ্যা জুবিনদাৰ মানে অনুৰাগীৰ সংখ্যা বৃদ্ধি হৈ আছে। আৰু আজি দিনটো ৰখা হ'ব জুবিনদাক ইয়াতে। আৰু এইফালে চাওক অগণন গুণমুগ্ধ। আজিতো ভালেই, যোৱাকালি আবেলি ইমানেই মুখলধাৰ বৰষুণ দিছিল যে জুবিনদাৰ অনুৰাগীসকলে তিতি বুৰি জুবিনদাক অন্তিমবাৰৰ বাবে ইয়াতে দৰ্শন কৰিছিল। বৰষুণ দিলেও কিন্তু তেওঁলোকক ৰখাব পৰা নাছিল। আৰু কিছু সময় বাকী জুবিনদাৰ অন্তিম দৰ্শন কৰিবৰ কাৰণে। আৰু জুবিনদাৰ অন্তিম দৰ্শন লাভ কৰিবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী যোৱাকালিৰ দৰে আজিও আহি আছে। সঁচাকৈ কেতিয়াও ভবা নাছিলোঁ জুবিনদাক যে এইদৰে আমি আকস্মিকভাৱে অকস্মাত হেৰুৱাই পেলাম। হাঁহি পাইছোঁ আৰু জুবিনদাক দৰ্শন কৰিবৰ কাৰণে। আৰু মোৰ দৰে কৈ অগণন জুবিনদাৰ অনুৰাগী আজি আহিছে জুবিনদাক অন্তিমবাৰৰ কাৰণে দৰ্শন কৰিবৰ কাৰণে। খুব বেয়া লাগিছে, এটি ৰত্ন হেৰুৱাই পেলালোঁ আমি। অসমৰ সোণালী মধুৰ কণ্ঠ এটি চিৰদিনৰ কাৰণে অস্ত গ'ল। তেওঁক হেৰুৱাই বহুতেই বেদনা পাইছোঁ, যিটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। খুবেই মৰ্মান্তিক। এতিয়াহে মনটো শান্তি লাগিছে। জুবিনদাক অন্তিমবাৰৰ কাৰণে দৰ্শন কৰিলোঁ। আৰু অহাকালি জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া আছে। আৰু আজি দৰ্শন কৰিব পাই মনটো খুবেই শান্তি অনুভৱ কৰিছোঁ। জুবিনদাক দৰ্শন কৰা হৈ গ'ল। এতিয়া ইফালে আহিছোঁ। এইফালে ধুনীয়াকৈ এখন ৰভা বনাই দিছে আৰু ইয়াতে এখন স্ক্ৰীন লগাই দিছে। আৰু আজিৰ ঘটনাৱলীসমূহ মানে নিৰন্তৰভাৱে ইয়াতে টেলিকাষ্ট কৰি আছে। আৰু ইয়াতে সকলোৱে চাই আছে। এইফালে তেওঁৰ গুণমুগ্ধসকল, তেওঁৰ মানে আত্মীয়সকল ইয়াতে আছে। এতিয়া জুবিনদাৰ দৰ্শন কৰা হৈ গ'ল। আৰু আজি জুবিনদাক অন্তিমবাৰৰ বাবে দৰ্শন কৰিলোঁ। আৰু এইফালে যিফালে চাই সিফালে কেৱল জুবিনদা, কেৱল জুবিনদা, কেৱল জুবিনদা। আৰু শেষত এইটোৱে ক'ব বিচাৰোঁ, জুবিনদা সদায় আমাৰ আত্মাত জীয়াই থাকিব। জুবিনদা সদায় অমৰ হৈ থাকিব। আৰু জুবিনদাক সদায় ভাল পাই থাকিম।
জয় জুবিন দা, জয় আই অসম।